মানে বুদ্ধম ৱৰ্ল্ড মাৰ্শাল আৰ্ট নতুন এটা গেম, ইণ্ডিয়ান গেম। তো যেনেকা চাইনিজ সকলে কাৰাটে আছে বা টাইকোৱাণ্ডো আৰু বহুত কিবা গেম আছে। তো ইয়াৰ ভিতৰত মানে আমাৰ ইণ্ডিয়ান গেম হ'ল বুদ্ধম গেম, বুদ্ধম ৱৰ্ল্ড মাৰ্শাল আৰ্ট। এটা নতুন গেম লঞ্চ হৈছে। তো এতিয়া বুদ্ধম ৱৰ্ল্ড মাৰ্শাল আৰ্টটো মই আজি 1.5 বছৰ ধৰি শিকাই আছো, মই প্ৰশিক্ষণ দি আছো যেতিয়াৰ পৰা লঞ্চ হৈছে তেতিয়াৰ পৰা। আৰু অলৰেডি আমি ষ্টেট লেভেল এণ্ড নেশ্যনেল লেভেল মানে আমি খেলিব পাৰিছে ষ্টুডেণ্টে। তো আমাৰ লাষ্ট টাইম যোৱা শনিবাৰ আৰু দেওবাৰে নেশ্যনেল খেল আছিলে। তো ইয়াত আমাৰ যিকেইজনে অংশগ্ৰহণ কৰিছে, তো আমি সাফল্য হৈছোঁ, ৰিজাল্ট আমাৰ ভালেই হৈছে। আমাৰ যিকেইজনে খেলিছে গ'ল্ড জিকিছে, চিলভাৰ জিকিছে, মানে বেছিকেইটা গ'ল্ড আৰু। তো আমি এনেকুৱা জয় হৈছোঁ। আৰু খেলটো উত্তৰ প্ৰদেশ হৈছিলে। আৰু যোনটো এৰিয়াটোৰ নাম আছিলে এই ডিষ্ট্ৰিক্টটো আছিল লখিমপুৰ খেৰি ডিষ্ট্ৰিক্ট, আৰু যোনটো এৰিয়াত আছিলে পালিয়াকৰণ। গোটেই ভাৰতবৰ্ষৰ ৰাজ্যই ইয়াত হয় হয়, ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ প্ৰায় শতাংশ ৰাজ্যৰ মানে ষ্টুডেণ্ট ইয়াত অংশগ্ৰহণ কৰিছে। আৰু খুব ধুনীয়া খেল হৈছে, আৰু আমি ভালকে আমাৰ ষ্টুডেণ্টকেইটা ভালকে খেলিব পাৰিছে। তো তাৰ কাৰণে আমি বহুত মানে আনন্দিত হৈছো। আৰু হয়, কিমান দিনৰ পৰা আপোনাৰ এইটো 1.5 বছৰ হৈ গ'ল। 1.5 বছৰ হৈ গ'ল, 1.5 বছৰ ধৰি আমি ইয়াত প্ৰশিক্ষণ চলি আছে। এইবাৰ প্ৰথমবাৰ তেওঁলোকে আপোনাৰ এনেকে নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোক হয়, এইবাৰ প্ৰথমবাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব পাৰিছে। ইয়াৰ আগতে ষ্টেট লেভেল খেলা হৈছে, আৰু ষ্টেট লেভেল ৰিজাল্টটো ভালেই হৈছিলে। ষ্টেট লেভেল সিহঁতে খেলিছে। আৰু তো এতিয়া প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব পাৰিছে। এইখন গাঁওখনৰ নাম হয় হয়, ফৰেষ্ট ভিলেজ। হয়, ইয়াৰ পৰা আজি 5 গৰাকী মানে পদক আনিব সক্ষম হৈছে। মই প্ৰশিক্ষণ দি আছো। মোৰ নাম দীপাংকৰ চৰকাৰ। কি ক'ব যিবিলাক ছাত্ৰ উঠি আহিছে বা নতুনকৈ গেম বহুতে অৱগত? হয়, মই সকলো অসমবাসীৰ ৰাইজক মই জনাব খোজো যে যোনটো বুদ্ধম ৱৰ্ল্ড মাৰ্শাল আৰ্ট গেম, ইয়াত গেমটোত বহুত কিবা সময় আছে। এনেকুৱা ৱেপনছ ট্ৰেইনিং, লাঠি তলৱাৰ, জংগল চাৰ্ভাইভেল, ৰোড ফাইট এটেক, ৰিং ফাইট এটেক আমি ইয়াৰ লগত আমি কৰিব পাৰিম। এইটো মানে গেমৰ লগত জড়িত আছে। তো সকলো অসমবাসী ৰাইজে অকণমান আগবাঢ়ি আহিব লাগে, এইটো গেমৰ প্ৰতি অকণমান সজাগ হ'ব লাগে, গুৰুত্ব দিব লাগে। যিহেতু অন্য বেলেগ কিবা গেমত এইবিলাক আমি ফেচিলিটি পোৱা নাই, এইটো গেমত আমি এনেকুৱা ফেচিলিটি পাইছোঁ। আমাৰ ষ্টুডেণ্ট খালি একফালে আগবাঢ়ি গ'লে নহ'ব, আমি চাৰিওফালে সকলোফালে আমি আগবাঢ়িব লাগিব। আৰু ইয়াৰ লগত যোনটো বুদ্ধম ৱৰ্ল্ড মাৰ্শাল আৰ্ট, মানে ইতিমধ্যে গম পাইছে যোনটো বুদ্ধদেৱ তাৰ সংগতি ৰাখি যোনটো গেমটো ওলোৱা হৈছে। তো ইয়াৰ লগত মানে আপোনাৰ জীৱনৰ বহুত কিবা সম্পৰ্ক আছে। হয় 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 হয়। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম পৰাগজ্যোতি দৈমাৰী। চালপৰা বনগাঁও। তুমি এইটো এই খেলত কিমান দিনৰ পৰা জড়িত হৈ আছা? 1.5 বছৰ। এবাৰ ক'ত হৈছিলে খেল? এবাৰ ইউপি উত্তৰ প্ৰদেশত হৈছিলে। তুমি কি পদক পাইছা? গোল্ড, ফাৰ্ষ্ট পজিশন পাইছা। কেনেকুৱা লাগিছে? ভাল লাগিছে। আগলৈ এনেকে খেলি যাবা? তোমালোকক কোনে শিকাই আছিলে? দীপাংকৰ ছাৰ। ক'ত শিকাই? চালপৰা বনগাঁও। পৰ্যাপ্ত পৰিমাণৰ সুবিধা নাই, তথাপিও তোমালোকে ইয়াৰ পৰা খেলিব পাৰিছা, হয়নে? কিমানজন গৈছিলা? 4জন। পদক কেইজনে পাইছা? 4জনে পাইছা? ভাল লাগিছে ন? তোমালোক সকলো একেখন গাঁৱৰে? কি ক'লা গাঁওখনৰ নাম? চালপৰা বনগাঁও। চালপৰা বনগাঁও। কি খেল চলি আছিলে? ইয়াতে আমাৰ টাইকোৱাণ্ডো মাৰ্শাল আৰ্টছৰ গেম চলি আছে। আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছিলে? হয় হয় হয়। ক'ত হৈছিলে খেল? ইউপিত হৈছিলে। কি পদক পাইছে? গ'ল্ড পাইছে ল'ৰাটো। 4জন গৈছিলে, 4জনৰে সকলোৱে পাই আহিছে। 2জন গ'ল্ড পাইছে, চিলভাৰ আৰু ব্ৰঞ্জ পাইছে। হয়, ভাল লাগিছে। হয়, যিহেতু পৰ্যাপ্ত পৰিমাণৰ এতিয়া সা সুবিধা হোৱা নাই, তথাপিও তেওঁলোকে যথেষ্ট ফলাফল অৰ্জন কৰিবলৈ সক্ষম। হয় হয় হয়। বহুত পিছপৰা গাঁও হ'লেও কিন্তু আমি গাঁৱতে আমাৰ কোৰ্চ মাতি আমি যিখিনি প্ৰশিক্ষণ দিয়াইছো ল'ৰাক, এতিয়া ইমান দূৰলৈকে আমি গৈ পেলাই যেতিয়া এটা সুনাম কঢ়িয়াই আনিব পাৰিছো, তেতিয়া বহুত সুখী আৰু। হয় হয়, ভাল লাগিছে। হয় হয়, বহুত অসুবিধা আমাৰ ইয়াতে। তো আমাৰ ল'ৰা ছোৱালী কেইটা মানে বহুত কষ্টত শিকি আছে। তো ইয়াতে
চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা যদি দিয়ে ট্ৰেইনিঙৰ কাৰণে যদি এখন ঘৰ ভালকে বনাই দিয়ে তেতিয়া ভাল পাম আৰু হয় হয় প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেস বিভাগ ভৱন গুৱাহাটী